আমি এটা স্কিম কৰিছিলো যে ৰিসাৰ্চ স্কলাৰ সকলক আমি 25,000 টকা দিম যিসকলে 2025 চনত ৰিসাৰ্চ স্কলাৰ হিচাপে নাম অন্তৰ্ভুক্ত বা পঢ়া আৰম্ভ কৰিছিল বহু কেইগৰাকী ৰিসাৰ্চ স্কলাৰে মোক আহি লগ কৰিছিল যে আমি 2-3 বছৰ আগৰ পৰাই ৰিসাৰ্চ কৰি আছো সুবিধাটো আমাকো দিব লাগে সেইবাবে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আমি 2021 চনৰ পিছত ৰিসাৰ্চ আৰম্ভ কৰা সকলো ৰিসাৰ্চ স্কলাৰৰ কাৰণে এক্সটেন্ড কৰিছো ই আগতে আছিল অকল 2025 চনত ৰিসাৰ্চত হুমুৱা ষ্টুডেন্ট স্কলাৰ খিনিৰ কাৰণে কিন্তু এতিয়া আমি ইয়াৰ এমবিটটো বঢ়াই 2021 চনৰ পৰা যি সকলে ৰিসাৰ্চ কৰি আছে অৰ্থাৎ যাৰ ৰিসাৰ্চ ইতিমধ্যে 4 বছৰ কৰা হৈ গল 21ত হুমুৱা 22ত হুমুৱা 23ত হুমুৱা 24ত হুমুৱা 25ত হুমুৱা সকলোলৈকে আমি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আগুৱাবৰ বাবে সিদ্ধান্ত লৈছো আপোনালোকে জানে যে ৰিসাৰ্চ স্কলাৰে 25,000 টকা এককালীন সাহায্য পাব আৰু যদি দিব্যাংগজন হয় তেওঁলোকে 40,000 টকা লাভ কৰিব